যোৰহাটত কাইলৈ ভাৰতীয় জনতা পাৰ্টীৰ বিশেষ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। কাইলৈ যোৰহাট ক্ৰীড়া খণ্ডৰ খেলপথাৰত ভাৰতীয় জনতা পাৰ্টীৰ বিশেষ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ'ব। প্ৰতিকূল বতৰ সত্ত্বেও ব্যাপক প্ৰস্তুতি চলিছে। পঞ্চায়ত নিৰ্বাচনৰ অভূতপূৰ্ব ফলাফল, আগন্তুক মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, ২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হ'বলগীয়া এই বিশেষ কাৰ্যনিৰ্বাহকখন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ২১ মে তাৰিখে ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ বৰ্ধিত ৰাজ্যিক বিষয়ববীয়াৰ সভা অনুষ্ঠিত হ'ব যোৰহাটত, আৰু তাৰ বাবে আমাৰ প্ৰস্তুতি একদম পূৰ্ণগতিত চলি আছে। অলপ বৰষুণ হৈ আছে, তথাপিতো আমাৰ সকলোৱে খুব দায়িত্ব সহকাৰে কামবিলাক কৰি আছে। আৰু এই বৰ্ধিত যিখন আমাৰ বিষয়ববীয়াৰ সভা অনুষ্ঠিত হ'ব, এই সভাত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ ৰাজ্যিক যিসকল বিষয়ববীয়া আছে সকলো বিষয়ববীয়াই অংশগ্ৰহণ কৰিব। আমাৰ সাংসদসকলে অংশগ্ৰহণ কৰিব, বিধায়কসকলে অংশগ্ৰহণ কৰিব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ সকলোকে মাৰ্গদৰ্শন কৰিব। আৰু আমাৰ ৰাজ্যিক বিষয়ববীয়াৰ উপৰিও প্ৰতিখন জিলাৰ সভাপতিসকলে অংশগ্ৰহণ কৰিব, আমাৰ জিলাৰ প্ৰভাৰী সহপ্ৰভাৰীসকলে অংশগ্ৰহণ কৰিব। আৰু যোৰহাটত এই ৰাজ্যিক আমাৰ যি বৰ্ধিত বিষয়ববীয়াৰ সভা, এই সভাখনেই খুব গুৰুত্বপূৰ্ণ এখন সভা, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিখন সভাই গুৰুত্বপূৰ্ণ। সেইকাৰণে সকলো সভাতেই আমাৰ দলটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত খুব গুৰুত্ব সহকাৰে আলোচনাবিলাক হয়। আৰু যোৰহাটতো তেনেধৰণৰ পঞ্চায়ত নিৰ্বাচনৰ পিছত এখন গুৰুত্বপূৰ্ণ সভা, আৰু ভৱিষ্যতৰ দিনত দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি কেনেধৰণে আগবাঢ়িব লাগিব সকলো কথাই নিশ্চয় ইয়াত আলোচনা হ'ব। পঞ্চায়ত নিৰ্বাচনৰ অভূতপূৰ্ব ফলাফল, বিশেষকৈ সকলোৰে চকু এবাৰ নিবদ্ধ আছিলে যে লোকসভা নিৰ্বাচনৰ নিচিনা কিবা বেলেগ উল্টা মিৰাকল হ'ল, আৰু আপুনি প্ৰাৰ্থী আছিলে। এটা বছৰৰ পিছতে চমকত উত্থান 10টা সমষ্টিত। আপুনি কি ভাবে যে কি মিৰাকল হ'ল যে যুৱ নেতা আপোনাৰ নিশ্চিহ্ন হ'ল? সভাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, দলৰ সকলো সাংসদ, জিলা সভাপতিসকলে অংশগ্ৰহণ কৰিব। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। নিৰ্বাচনত যি ফলাফল হৈছিলে তাৰ বিপৰীতে 10টা বিধানসভা সমষ্টিত চমকত উত্থান বিজেপিৰ হ'ল। তাৰপিছতে এখন বিশেষ কাৰ্যনিৰ্বাহক, লগতে আহি আছে আপোনাৰ BTD নিৰ্বাচন আহি আছে, BTR নিৰ্বাচন আহি আছে, মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আহি আছে, সোণোৱাল কছাৰী স্বায়ত্তশাসিত নিৰ্বাচন আহি আছে, আৰু অতি সোনকালে ক'বলৈ গ'লে বিধানসভা নিৰ্বাচনো আহি আছে। এই যোৰহাটত হ'বলগীয়া বিশেষ বৰ্ধিত কাৰ্যনিৰ্বাহক, এইকেইটা বিষয়ত কিমান ইম্পৰ্টেঞ্চ আছে? আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মানে সাংগঠনিকভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে যথেষ্ট অনুশাসনৰ মাজত থাকি কাম কৰে, আৰু আমাৰ এটা সাংগঠনিক বিশেষ সাংগঠনিক এটা আমাৰ ষ্ট্ৰাকচাৰ আছে, আৰু সেই সংগঠনৰ সংৰচনাৰ মাজত আমি কাম কৰোঁ। যে আমাৰ এই এনেকুৱা বৈঠক সভা সমিতি বিভিন্ন পৰ্যায়ত, একেবাৰে বুথৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে এইটো এক নিয়মীয়া ঘটনা, এক নিয়মীয়া পৰিঘটনা। এতিয়া প্ৰথমতে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক হয়, আৰু তাৰপিছত ৰাজ্যিক হয়, ৰাজ্যিকৰ পৰা জিলালৈ যায়, মণ্ডললৈ যায়, বুথলৈকে। এইটো এটা নিয়মীয়া বস্তু। ৰিপৰ্টাৰ লাইভ অসম।
ঠিক হ'ব